সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 12 জুলাই সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে নতুনকৈ যিসকল আপোনালোক চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। প্ৰথমটো খবৰ যদি চাওঁ, এতিয়া ৰাইজৰ দলৰ যি তেওঁলোকে যুৱচাম আছে, তেওঁলোকে কি কৰিছে, প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী মহোদয়ক যে আইন সকলোৰে বাবে সমান। এতিয়া গতিকে মুখ্যমন্ত্ৰীৰ বাবেও একেই আইন। তো এনেদৰে মন্তব্য কৰিছে জ্ঞানশ্ৰী বৰাই কৈছে যে যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি জুবিন গাৰ্গৰ ফটো চিত্ৰ অংকন কৰাক লৈ আৰু কাৰ ছবি আঁকিব লাগে, তো এইখিনি পৰেশ বৰুৱাৰ ছবি অঁকাক লৈ এনেকুৱা ধৰণৰ মন্তব্য যি কৰিছিলে, ইয়াক লৈ এতিয়া কৈছে যে আইন সকলোৰে বাবে সমান, গতিকে মুখ্যমন্ত্ৰীৰ বাবেও একেই আইন, জ্ঞানশ্ৰী বৰাই কৈছে। আৰু লগতে আমি যদি চাওঁ, এই যি বিষয়টোক লৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত FIR দাখিল কৰিছে ৰাইজৰ দলৰ যুৱ বাহিনীয়ে। তেওঁলোকে কৈছে যে কাৰণ কেলে আমি যদি চাওঁ, যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ এই কোনোবাই যদি ফেচবুক পোষ্ট লিখে কিবা এটা, তেতিয়াই তেওঁক সেইখিনি কিবা এটা গোচৰ লগাই দিয়া হয়। তো এতিয়া এইদৰে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ মুৰব্বীজনে যদি এনেকুৱা ধৰণৰ কাৰ্য কৰিবলগীয়া হয় বা এনেকুৱা ধৰণৰ কথা ক'বলগীয়া হয়, তো তেওঁৰ বিৰুদ্ধে কি হ'ব, পদক্ষেপ কি তেওঁৰ বিৰুদ্ধে ল'ব। তো এনেকুৱা ধৰণৰ মন্তব্য কৰাক লৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত FIR দাখিল কৰিছে ৰাইজৰ দলৰ যুৱ বাহিনীয়ে। তেতিয়া আগন্তুক সময়ত দেখা যাব কি কেনেদৰে এইখিনিৰ ওপৰত ব্যৱস্থা লয় বা কি কেনেকুৱা ধৰণৰ হয়। তেওঁলোকে সেইখিনি দিছে আৰু ইয়াৰ ক্ষেত্ৰত কি কেনেদৰে পদক্ষেপ লয়, এইটো এটা উল্লেখনীয় বিষয় হ'ব। নেক্সট খবৰ যদি চাওঁ, মহানগৰীত পিষ্টল দেখুৱাই ডেলিভাৰী বয়ক পানে মৰা ভাবুকি। তো এনেকুৱা ধৰণৰ কাৰ্যবিলাক বহুত বেছি হ'বলৈ ধৰিছে। বিশেষকৈ গুৱাহাটীত যদি আমি চাওঁ, চোৰ ডকাইত এনেকুৱা ধৰণৰ কাৰ্যবিলাক তো বহুত বেছি হ'বলৈ ধৰিছে। আৰু যিহেতু ডেলিভাৰী বয় কোনবিলাক ল'ৰাই যুৱক যুৱতীয়ে কামবিলাক কৰে, এইবিলাক তেওঁলোকে গুৱাহাটীত আছেগৈ, কিবা এটা পঢ়ি আছে, কোনোবাই পাৰ্ট টাইম জব হিচাপে এইটো কাম বাছি লৈছে, তেওঁলোকে সৎপথেৰে এইবিলাক কাম কৰি আছে। তো এই সৎপথে কাম কৰাবিলাকত বাধা দিবলৈ এনেকুৱা ধৰণৰ কিছুমান থাকেই। তো এতিয়া যিটো নেকি ঘটনা হৈছে, মহানগৰীত পিষ্টল দেখুৱাই ডেলিভাৰী বয়ক এনেকৈ পানে মৰা ভাবুকি দিছে, তো এনেকুৱা ধৰণৰ আচলতে হ'ব নালাগে। প্ৰকৃততে তেওঁলোকে সেইখিনি নিজে কষ্ট কৰিছে, কষ্ট কৰি তেওঁলোকে সেইখিনি তাতে আছে, তো তেওঁলোকে সেইখিনি নিজৰ যি খৰচ, তো তেওঁলোকে সেইখিনি সৎপথেৰে তেওঁলোকে আৰ্জন কৰিছে। তো এইখিনি ক্ষেত্ৰত এনেকুৱা ধৰণৰ কথাবিলাক হ'ব নালাগে। এনেকুৱা ধৰণৰ কাৰ্যই সমাজৰ বাবে বহুত বেয়া এটা মেছেজ দিয়ে। নেক্সট খবৰ যদি আমি চাওঁ, জনতাৰ মূৰত ৰাম টাঙোন পুনৰ বৃদ্ধি পালে কণীৰ দাম। তো এতিয়া যিহেতু আমি বিধানসভাৰ ক্ষেত্ৰত যদি চাওঁ, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছিলে যে কিদৰে চিণ্ডিকেট চলে, ক'ত চিণ্ডিকেট চলে। তো এতিয়া এইবিলাক লৈ, মূল্যবৃদ্ধিক লৈ, কণী বুলি নহয়, প্ৰত্যেকটো বস্তু যি মূল্যবৃদ্ধিক লৈ তেওঁ সেইটো মন্তব্য কৰিছিলে। আৰু এতিয়া যদি সেই পদ্ধতিবিলাকে চাওঁ বা সেই যি কাৰ্যবিলাকে চাওঁ, যি কি নহওক, এতিয়া কথাটো হ'ল কি, আকৌ পুনৰ ৰাম টাঙোন দিছে ৰাইজৰ মূৰত, আকৌ পুনৰ বৃদ্ধি পাইছে কণীৰ দাম। নেক্সট খবৰ যদি চাওঁ, ৰাজ্যৰ ৰাজধানী মহানগৰীক ন ৰূপ দিবলৈ চৰকাৰে পদক্ষেপ লৈছে। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি যেনেদৰে কৰিছোঁ, আমাৰ চৰকাৰখনে যিসমূহ কাম কৰিছোঁ, এতিয়া গুৱাহাটীখনকে আমি যিদৰে আগুৱাই লৈ যাব বিচাৰিছোঁ, তো এইখিনি কথাটো হ'ল কি, আমি গুৱাহাটী মহানগৰীখিনিক, আমাৰ ৰাজধানীক আমি কি ন ৰূপ দিবলৈ চেষ্টা কৰি আছোঁ, আৰু এইখিনি আমি কৰি যাম। আৰু আমাৰ লক্ষ্য হৈছে এইটোৱে, আমাৰ ৰাজধানীখন বুলি নহয়, আমাৰ অসমখনক আগুৱাই লৈ যাব লাগিব, আৰু গোটেই ভাৰতবৰ্ষখনৰ 5খন ৰাজ্যৰ ভিতৰত এখন অন্যতম ৰাজ্য হিচাপে আমি স্বীকৃতি দিব লাগিব, এইদৰে মন্তব্য কৰা দেখা গৈছে। এতিয়া অন্য এটা আমি বিষয় যদি চাওঁ, তেনেহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন। এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন প্ৰসংগ বা তেওঁলোকে যি সুবিধা পাব লাগে বা তেওঁলোকৰ যি মাননি বৃদ্ধি হ'ব লাগে, তো এই বিষয়খিনি বিধানসভা বাজেট অধিৱেশনত ভূপেন বৰা ডাঙৰীয়াই উল্লেখ কৰিছিল। আৰু ভূপেন বৰা ডাঙৰীয়াই উল্লেখ কৰি বিভাগীয় মন্ত্ৰীগৰাকীক সেইখিনি তেওঁলোকে উত্তৰটো বিচাৰিছিলে যে কি কেনেদৰে সমস্যাটো সমাধান হ'ব। কিয়নো এইটো কথাও তেওঁ উল্লেখ কৰিছে যে আমি য'তে নাযাওঁ, অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকক সেইখিনি প্ৰশ্ন কৰে, আমাকো সুধিছে, হয়তো সকলোকে সুধিছে, তো এই বিষয়টো কেতিয়া কৰিম, মাননি বৃদ্ধি হ'ব নহ'ব। তেতিয়া আমি যদি চাওঁ, তেতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলে কিন্তু তেওঁলোকৰ যি বৃদ্ধি কৰিলে, তেওঁলোকে তেওঁলোকৰ মতে মাননি পোৱাই নাই। এককালীনটো দূৰৰে কথা, বাকী মডেল অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰিলে তেওঁলোকৰ কোনো ধৰণৰ সুবিধা নাপাব, সুবিধা হ'ব শিশুসকলৰ বাবে। তথাপিতো সেই সুবিধাতে তেওঁলোকে সেইখিনি কাম কৰি গৈছে। কিন্তু এই যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ হৈ এই কামটো কৰিব লাগিব, তেওঁলোকৰ মাননি বৃদ্ধি যে তেওঁলোকে যিমানখিনি পায় এতিয়াতো পোৱা নাই বুলি কৈছে, সেইখিনি কিমান 2 মাহ 3 মাহ তেনেদৰে, তো তেওঁলোকৰ যিটো মাননি সেইটো বহুত বেছি বৃদ্ধি কৰিব লাগিব। এটা কমেও 15,000 টকা বৃদ্ধি কৰিলে, 15,000লৈ বৃদ্ধি কৰিলেহে একোখন ঘৰ চলিব বৰ্তমান সময়ত।
তো এই বিষয়টো আচলতে গুৰুত্ব সহকাৰে লোৱা উচিত আৰু কিন্তু তেওঁ যিটো প্ৰশ্ন সুধিছিলে উত্তৰটো এইভাগে দিয়া আমি দেখা নাপালোঁ আগন্তুক সময় দেখা যাব কি কেনেদৰে লয় কিন্তু এককালীন বা এই যি মাননীটো তেওঁলোকৰ বাবে বৃদ্ধি হ'ব লাগে নেক্সট কথা যদি চাওঁ চিৰাঙৰ কাজলগাঁৱত ভুৱা শিক্ষকৰ আবিৰ্ভাৱ তো এতিয়া ভুৱা চিকিৎসক ৰাজ্যত ঘূৰি ফুৰিছে আকৌ ভুৱা শিক্ষকো ওলাইছে এনেকুৱা ধৰণৰ তো কি যে আমি দেখিবলৈ পাম তথাপিতো এই যি এনেকুৱা ধৰণৰ যিবিলাক কাৰ্যত জড়িত হৈ আছে ভুৱা চিকিৎসক ভুৱা শিক্ষক তো এইখিনি চৰকাৰে পদক্ষেপ লৈছে আৰু এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে কাৰণ কেলে এই এনেকুৱা ধৰণৰ হ'ব নোৱাৰে কাৰণ কেলে ভুৱা শিক্ষকসকলে কি তেওঁলোকে পাঠদান কৰাব তো এইবিলাক আৰু নেক্সট খবৰ যদি যাওঁ প্ৰাদেশিকৰণ আৰু গুৰুদক্ষিণা প্ৰাদেশিকৰণ যিসমূহ ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰাক লৈ এতিয়া বহুতে প্ৰশ্ন কৰি আছিলে কি হ'ব কি নহ'ব তো প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অতি সোনকালে কৰা হ'ব বুলি কৈছে গুৰুদক্ষিণাৰ ক্ষেত্ৰতো অতি গুৰুত্ব সহকাৰে এই কামবিলাক কৰি যোৱা হ'ব আৰু প্ৰাদেশিকৰণৰ লগতে গুৰুদক্ষিণা এই সকলোখিনি বিষয় অতি সোনকালে কৰা হ'ব বুলি তেওঁ মন্তব্য কৰিছে মুঠৰ এতিয়া বাজেটত যদি আমি চাওঁ এইকেইটা কথা ধৰা হৈছে যি কি নহওক যেনেদৰে নহওক আজি আমি যদি চাওঁ এই বিষয়বিলাক অতি সোনকালে কাৰ্যকৰী হ'ব লাগে বাজেটত যিসমূহ তেওঁলোকে সেইখিনি প্ৰস্তাৱ ৰাখিছে কাৰ্যকৰী অতি সোনকালে কৰিব লাগে তেতিয়াই সকলোৰে বাবে সমস্যাখিনি সমাধান হ'ব তো আজি 12 জুলাই সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে